জুবিনদাৰ গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে যিখন এজনীয়া ন্যায়িক আয়োগ, সেই আয়োগৰ ওচৰত আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ শপতনামা দাখিল কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে শ্ৰদ্ধাৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়া ডাঙৰীয়াৰ এই কমিশ্যনখনে আচলতে সঠিক দিশত তদন্তটো লৈ যাব বা সঠিক দিশত আগুৱাই নি আচল সত্যটো উদ্ঘাটন কৰিবৰ কাৰণে সক্ষম হ'ব। সেইকাৰণে আমি আমাৰ যিখিনি ক'বলগীয়া সেই ক'বলগীয়াখিনি আমি ইয়াত কৈছোঁ আৰু এফিডেভিট আকাৰে আমি সকলো দিছোঁ। আমাৰ হাতত থকা কিছু তথ্য আমি সেইখিনিও দাখিল কৰিছোঁ আৰু ৰাইজৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাকো আমি উত্থাপন কৰিছোঁ। মূলতঃ আপোনালোকে জানে যে অসমবাসী ৰাইজে বিচাৰিছিল, যিহেতু প্লেচ অফ অকাৰেঞ্চ আছিল ছিংগাপুৰ বিদেশত, গতিকে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অধীনত বা CBIৰ জৰিয়তে তদন্ত হ'ব লাগে, ইণ্টাৰপলৰ জৰিয়তে তদন্ত হ'ব লাগে। কিন্তু আমি দেখিলোঁ প্ৰথমৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ নিয়ন্ত্ৰণত ৰাখিবৰ কাৰণে গোটেই বিষয়টো চেষ্টা কৰিছিল আৰু তাৰ কাৰণে SITৰ জৰিয়তে গোটেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছিল, যাৰ কাৰণে আচলতে ৰাইজে বিচাৰি থকা বহু প্ৰশ্নৰ উত্তৰ অমীমাংসিত হ'বলৈ গৈ আছে আৰু আচল সত্যটো যেন ক'ৰবাত লুকাই থাকিব, এনেকুৱা ধৰণৰ ৰাইজৰ প্ৰশ্ন আৰু আমাৰ প্ৰশ্ন। উদাহৰণস্বৰূপে ধৰক, আমি কৈ আছিলোঁ যে প্লেচ অফ অকাৰেঞ্চত ক্ৰিমিনেল কেছত যিমান সোনকালে পাৰে সিমান সোনকালে SITৰ দল যাব লাগিছিল, ইনভেষ্টিগেটিং অফিচাৰ যাব লাগিছিল। আপোনালোকে সকলোৱে জানে 19 ছেপ্টেম্বৰৰ জুবিনদাৰ ঘটনা সংঘটিত হৈছিল, কিন্তু সম্পূৰ্ণ এক মাহৰ পাছত 20 অক্টোবৰতহে SITৰ দুজনীয়া এটা দল যাব লাগে কাৰণে যেন গ'ল, তেনেকৈ গ'ল আৰু আজিৰ দিনটোলৈকে কিন্তু ইনভেষ্টিগেটিং অফিচাৰজন তালৈ নগ'লে আৰু একমাত্ৰ ছিংগাপুৰৰ পুলিচৰ ওপৰতে ভৰসা কৰি গোটেই SITয়ে যোৱাকালি আংশিক প্ৰতিবেদন ইতিমধ্যে গৃহ বিভাগক দাখিল কৰা বুলি কৈছে। দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে 15গৰাকীকৈ প্ৰৱাসী অসমীয়া যিসকলক গ্ৰেপ্তাৰ কৰাৰ কাৰণে কোনো ধৰণৰ অসুবিধা নাছিল, তাৰে প্ৰায়সকলেই ভাৰতীয় নাগৰিক, কিন্তু তেওঁলোকক মাতি আনি কেৱল এটা VIP ট্ৰিটমেণ্ট এটা দি মানুহক দেখুৱাই তেওঁলোকক যাবলৈ দিলে। তাৰপিছত কৈ আছে যে ইয়টখনত মদৰ পাৰ্টি হৈছিল। যদি মদৰ পাৰ্টি হৈছিল তেতিয়াহ'লে তাৰ আই উইটনেছ আছিল সেই 15জন প্ৰৱাসী অসমীয়া, তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল? গতিকে এই গোটেই কথাখিনি আমি ইয়াতে আমি পাম বুলি ভাবিছোঁ। আৰু আপোনালোক সকলোৱে জানে যে এতিয়া যিটো ৰিপৰ্ট, RTI এটা ৰিপৰ্ট, তাততো সকলো কথা স্পষ্ট হৈ গ'ল। আমি প্ৰথম দিনটোৰ পৰাই কৈছিলোঁ যে শ্যামকানু মহন্ত এজন সংগঠকে আছিল, গোটেই অৰ্গেনাইজেশ্যন বা অৰ্গেনাইজ যোনে কৰিছিল সেয়া কিন্তু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগ। এতিয়া আপোনালোক সকলোৱে জানে, এই ডাটাটো বহুতে পাইছে, এই ডাটাটোতে ক্লিয়াৰলি উল্লেখে গৈছে গোটেইখিনি যে এইটো ইভেণ্ট এণ্ড ছিংগাপুৰ, আপোনালোকে চাওক, হাই কমিশ্যন অফ ইণ্ডিয়া, এই গোটেই এই হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে 19ৰ পৰা 31 ছেপ্টেম্বৰলৈ গোটেই অনুষ্ঠানটো পাতিছিল আৰু ইয়াত ক্লিয়াৰলি কৈ দিছে আৰু যিখন কাগজত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চহী আছে, ষ্টাম্প আছে। দ্বিতীয়তে আমি যিটো কথা কৈ আছিলোঁ যে এই গোটেই অনুষ্ঠানটোৰ কাৰণে অসম চৰকাৰে টকা পইচা দি সহযোগ কৰিছিলে। এই গোটেই ছিংগাপুৰ হাই কমিশ্যনে 29 এপ্ৰিলতে অসমৰ মুখ্যমন্ত্ৰীলৈ দিয়া লিটাৰখনত ক্লিয়াৰলি আছে যে তেওঁলোকে কেইবামাহৰ পূৰ্বে ঘটনা সংঘটিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত হোৱা কেইবামাহৰ পূৰ্বে অৰ্থাৎ এপ্ৰিল মাহতে টকা পইচা বিচাৰিছিল আৰু সেই টকা পইচা কিমান দিব, কোন শিতানৰ পৰা দিব, গোটেই কথা বতৰাবিলাক পাতিবৰ কাৰণে শ্যামকানু মহন্তক অথৰাইজ কৰিছিল। গোটেই কথাখিনি ইয়াতে সম্পূৰ্ণকৈ উল্লেখ আছে, আপোনালোক সকলোৱে জানে। আৰু তাতকৈ ডাঙৰ কথা যে যিগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই শ্যামকানু মহন্তক চিনি নাপাওঁ বুলি কৈছিল, আমাৰ কোনো সম্পৰ্ক নাই বুলি কৈছিল এই অনুষ্ঠানটোৰ লগত, তেওঁ কিন্তু তাত গেষ্ট হিচাপে আমন্ত্ৰণ জনাইছিল এপ্ৰিল মাহতে। গতিকে গোটেই কথাখিনি এতিয়া কোনে তদন্ত কৰিব? SITয়েতো এইবিলাক নুসুধাকৈ আংশিক প্ৰতিবেদন জমা দি দিলে। গতিকে আমি এই ওৱান মেন কমিশ্যনত এই কথাখিনি কৈছোঁ যে ওৱান মেন কমিশ্যনাৰ সৌমিত্ৰ শইকীয়া ডাঙৰীয়াৰ, তেখেতৰ পাৱাৰ আছে ওৱান মেন কমিশ্যন হিচাপে। তেখেতে ইমিডিয়েট হাই কমিশ্যনৰ যিবিলাক অফিচিয়েলছ তেওঁলোকক মাতি আনিব লাগে, চামন দি মাতি আনিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো চামন দি মাতি আনিব লাগে, তেওঁ কিয় মিছা কথা কৈ আছিল আৰু যিবিলাক বিভাগে পইচা দিছিল। আজিৰ দিনটোত খবৰ কাকতত সংবাদ ওলাইছে যে ডোনাৰ মিনিষ্ট্ৰীয়ে বহু টকা দিছিল এই ফেষ্টিভেলৰ কাৰণে, কৃষি বিভাগেও বহু টকা দিয়া বুলি ইতিমধ্যে আছে। গতিকে গোটেই যে এটা সকলো বিভাগৰ পৰা টকা পইচা লৈ বৈদেশিক পৰিক্ৰমা বিভাগৰ অধীনত জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া চিত্ৰ নাট্য প্ৰযোজনা পৰিকল্পনাত এই গোটেই যে কামটো হ'ল, এই কথাটোৰ পৰা এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক বচাব বিচাৰিছে যেন অনুভৱ হৈছে আৰু তেওঁলোকক তদন্তৰ বাহিৰত ৰখা হৈছে। নিশ্চিতভাৱে কৰিব, আমি ভালকৈ চাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে এইসকলক মাতি আনিব লাগে। নাম্বাৰ 1, হাই কমিশ্যন অফ ইণ্ডিয়াৰ ছিংগাপুৰৰ অল অফিচিয়েলছ, তেওঁলোকৰ কমিশ্যনাৰ বা বিষয়াসকল। দ্বিতীয়তে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া,
তিনি নম্বৰতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আটাইবিলাক মানুহক মাতি আনিব লাগে আৰু মাতি আনি তন্নকৈ সোধপোছ কৰি প্ৰকৃততে কি ঘটনা হৈছিল, তেওঁলোকৰ নেগলিজেন্সৰ কাৰণে যে আমি অসমৰ জাতিৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গক হেৰুৱালোঁ, এই গোটেই ঘটনাটো লুকুৱাই এতিয়া পুথি খলিহনা ধৰি হুলস্থুল কৰি মুখ্যমন্ত্ৰীয়ে বেলেগ এটা ট্ৰেকত নি মদ খোৱাৰ কথা কৈ বিভিন্ন কথা কৈ এই ধৰণে যে গোটেই বস্তুটো সামৰিব বিচাৰিছে, এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এতিয়া আমাৰ একমাত্ৰ ভৰসা এই ওৱান মেন কমিশ্যন, তেওঁলোকৰ ওচৰত আমি যিখিনি তথ্য আছে দাখিল কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ লগত আনুষংগিক তথ্য আমি বিচাৰি আছোঁ। ডিপাৰ্টমেণ্টবিলাকৰ পৰা নিশ্চিতভাৱে আমি পাম। সেই তথ্যখিনি পালে পৰৱৰ্তী পৰ্যায়ত আমাক যেতিয়া মাতিব তেতিয়া আমি সকলো কথা ইয়াতে বিৱৰি ক'ম। আচলতে বহু ব্যক্তিয়ে আজিৰ দিনটোতো আৰু আহিবলৈ সময় আছে 4 বজালৈকে আহিব বুলি আমি গম পাইছোঁ, বহু ব্যক্তি আহিবলৈ বাকী আছে আৰু বহু ব্যক্তিয়ে হয়তো ভাবিছে যে আমি তালৈ গ'লে কিবা আমাৰ একদম পাক্কা কিবা প্ৰমাণ লৈ যাব লাগিব। বহু মানুহে ওৱান মেন কমিশ্যনৰ বিষয়ে চাগে ভালকৈ তেওঁলোকৰ এটা ক্লিয়াৰ হোৱা নাই কনচেপ্টটো, যে যিখিনি কথা আমাৰ মনলৈ আহিছে সেই কথাখিনিকে যে আমি শপতনামা হিচাপে দিব পাৰোঁ, সেই কথাটো হয়তো বহুত মানুহে তেওঁলোক জ্ঞাত নহয়, সেইকাৰণে হয়তো তেওঁলোকে আগুৱাই অহা নাই। কিন্তু আমি আশা কৰিছোঁ যে আজি 4 বজালৈকে আৰু বহু সময় আছে, এতিয়াও বহু সময় আছে। যিসকল লোক ওচৰে পাজৰে আছে, যিসকল লোকে ভাবে যে SITয়ে সঠিক ট্ৰেকত গোটেই এনকুৱাৰীটো লৈ যোৱা নাই, গতিকে তেওঁলোক ইয়ালৈ আহিব লাগে আৰু যি মনত আছে, যি তেওঁলোকৰ সন্দেহ আছে, যি তেওঁলোকে ক'ব বিচাৰে সকলো ক'ব লাগে। আৰু ভাবোঁ যে আচলতে এই গোটেই ক্ৰিমিনেল কেছত যিটো ঘটনা সংঘটিত হৈছে তাত আচলতে কোৱান্টিটিতকৈ কোৱালিটিটো বেছি ইম্পৰ্টেণ্ট। SITয়ে যেনেকৈ কৈছে যে 162জন মানুহক আমি মাতি আনিছোঁ, গতিকে সেইটো কোৱান্টিটি, কিন্তু কোৱালিটি হৈছে পবিত্ৰ মাৰ্ঘেৰিটা, কোৱালিটি হৈছে হাই কমিশ্যন অফ ইণ্ডিয়া, কোৱালিটি হৈছে মুখ্যমন্ত্ৰীয়ে কথা সলাই থকা কথাবিলাক, কোৱালিটি হৈছে সেই যিবিলাক তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, সেইবিলাক কোৱালিটি লাগিলে 5জনেই হওক। আমি ভাবিছোঁ যে তেনেকৈ 33খন বা 35খন আবেদনত হয়তো আমি যেনেকৈ বহু তথ্য দিছোঁ, ইয়াতে বহু তেনেকুৱা তথ্য আছে যাৰ পৰা কমিশ্যনে বিচাৰি উলিয়াই পৰৱৰ্তী পৰ্যায়ত মাতি আচল সত্যটো উলিয়াবৰ কাৰণে তেওঁলোক সক্ষম হ'ব। প্ৰথম দিনটোৰ পৰাই তেওঁ যেনেকৈ নিজৰ ধৰণে নিব পাৰে গোটেই তদন্ত নিবলৈ চেষ্টা কৰি আছে। প্ৰথমতে অসমৰ মানুহৰ আগত তেওঁ নিজে হত্যাকাণ্ড বুলি ক'লে, আপোনালোকে নিশ্চয় জানে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ বেলেগ ধৰণৰ বহু কথা ক'লে, বিভিন্ন ধৰণে বিভিন্ন কথা কৈ তেওঁ নিজৰ ধৰণে নিবলৈ চেষ্টা কৰি আছে। তেওঁ নিজেই কয় যে মই ন্যায় দিম, পৰৱৰ্তী পৰ্যায়ত তেওঁৰ পাৰ্টীৰ আকৌ সভাপতিয়ে কয় যে আমি কেনেকৈ ন্যায় দিম, চৰকাৰে আইনেহে দিব। গতিকে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত দেখিলে যে তেওঁলোকৰ দলৰ মানুহে গৈ পতাকা লৈ নিজেই নিজৰ দলীয় পতাকাৰে জুবিনদাৰ দৰে সত্তাটোক লেটিপেটি কৰি পেলালে। গতিকে সাংঘাতিক ধৰণেৰে তেওঁলোকে গোটেই ৰৌ বৰালীবিলাকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যিবিলাক মানুহ গোটেই বিষয়বিলাকত জড়িত হৈ আছে, শেহতীয়া তথ্যত যেনেকৈ এটা এটাকৈ প্ৰকাশ পাইছে, সেই মানুহবিলাকক যেনেকৈ বচাব পাৰে তেনেকৈ বিভিন্ন ধৰণে কেতিয়াবা পাতলীয়া কথা কৈছে, কেতিয়াবা অচিনাকি মানুহ সমাধিলৈ যোৱা বুলি কৈছে, কেতিয়াবা হিন্দু মুছলমান কৰিছে, কেতিয়াবা বিভিন্ন ধৰণে মদ ঢালাৰ কথা কৈছে, মদ খাব বিচৰা নাছিল কোনোবাই খুৱাই দিছে বুলি কৈছে। আচলতে অবান্তৰ কিছুমান কথা কৈ কেতিয়াবা আকৌ 2-এটা গণ্ডগোলীয়া ডকুমেণ্ট তেওঁলোকে ইচ্ছাকৃতভাৱে লিক কৰাই দিছে তেওঁলোকৰ নিজৰ অফিচাৰ জৰিয়তে। গতিকে গোটেই কথা বতৰাবিলাক অসমৰ মানুহে দেখি আছে। গতিকে আমি কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে তদন্তৰ আওতালৈ আহিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই জুবিন গাৰ্গক মই ন্যায় দিম, গতিকে আপোনাৰ ওপৰত অভিযোগ উঠিছে, আপুনি কথা লুকুৱাইছে, তথ্য লুকুৱাইছে, গতিকে আপোনাৰ যদি সঁচাকৈ জুবিনদাৰ প্ৰতি সঁচাকৈ যদি আন্তৰিকতা আছে, আপুনি সঁচাকৈ যদি জুবিনদাক ন্যায় দিব বিচাৰে, আমি ভাবোঁ আপুনি নিজে আচলতে হাজিৰ হ'ব লাগে আৰু নিজে হাজিৰ হৈ আপুনি আপোনাৰ ক'বলগীয়াখিনি কমিশ্যন বা SITৰ সন্মুখত আপুনি দাখিল কৰিব লাগে।